বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পায় যে 1 জুলাই তাৰিখৰ পৰা ডিএসসিৰ গ্ৰেজুৱেট টিচাৰৰ ডকুমেন্ট ভেৰিফিকেশন অনুষ্ঠিত হৈ আছে আৰু প্ৰতিটো জনতে যথেষ্ট হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পোৱা তথ্য অনুসৰি আটাইকেটা কেন্দ্ৰতে কিন্তু যথেষ্ট সংখ্যক প্ৰাৰ্থী ৰিজেক্ট হৈছে বুলি আমি জানিব পাৰিছো বিশেষকৈ এপিয়াৰিং ক্যান্ডিডেটস বহুত কিন্তু গ্ৰেজুৱেট টিচাৰত পাস কৰিছিল আৰু বহু ক্ষেত্ৰত আসামিজ মিডিয়ামত বহুতে এপ্লাই কৰি দিছিল কিন্তু তেওঁলোকে ইংলিশ মিডিয়ামৰ হয় এমআইএল তেওঁলোকৰ ইংলিশ বা অন্যান্য ভাষাত আছে কিন্তু তেওঁলোকে সাহিত্য সভাৰ পৰা এবছৰীয়া ডিপ্লোমাও কৰা নাছিল তেনেকুৱাও বহুতো প্ৰাৰ্থী বিশেষকৈ জুৰহাট চেণ্টাৰত তেনেকুৱা ৰিজেক্ট হৈছে বুলি আমি খবৰ লাভ কৰিছো আৰু এখন যোৱাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়া নোটিছ প্ৰভাইড কৰিছে দা কমিশনাৰ এণ্ড সেক্ৰেটাৰী স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট যোৱাকালি যেটো তেওঁ নোটিছ দিছিলে তেওঁ যেটো পোষ্ট দিছিলে সোশ্যাল মিডিয়াত তাত যিখিনি কথা লিখিছিলে যে provided that a graduate teacher mathematicsৰ ক্ষেত্ৰত এডভাৰটাইজমেন্টৰ মতে যেটো শৰ্ত আছিল যে ফিজিক্স কেমিষ্ট্ৰি বা বায়োলজি লাগিব এই ক্ষেত্ৰত পুনৰ স্পষ্টীকৰণ কৰি দিছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যে এই কনফিউজন হেজ arisen regarding the interpretation of the phrase physics chemistry or biology specifically whether if requires the candidates to have studies any one of these subjects or more than one এটাতকৈ বেছি লাগিবনে নে যিকোনো এটা ইয়াৰ হলেই হ'ব গতিকে এই ক্ষেত্ৰত স্পষ্টীকৰণ কৰি দিছে accordingly the rule clearly means that a candidate must have studied at least one among physics chemistry or biology as a pass course or minor subject along with mathematics as major or honors যদি আপোনালোকৰ গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচনত মাষ্টাৰ ডিগ্ৰী উইথ 50% থাকে আৰু যিকোনো এটা সাবজেক্ট হিচাপে ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি যিকোনো এটা সাবজেক্ট হিচাপে পাস কোৰ্স থাকে গুটেইকেটাৰ দুটা বা তিনিটা থাকিবই লাগিব এনেকুৱা কথা নহয় যিকোনো এটা থাকিলেই হ'ব কাৰোবাৰ যদি ম্যাথছ ষ্টেটিষ্টিক আৰু ফিজিক্স আছে তেওঁলোকো কিন্তু একচেপ্ট হৈছে যাৰ এই তিনিটাৰ এটাও নাই সাবজেক্ট হিচাপে পাস কোৰ্স হিচাপে বা মাইনৰ সাবজেক্ট হিচাপে তেওঁলোকক হোল্ড কৰি ৰখা হৈছে আৰু তেওঁলোকৰ ক্ষেত্ৰতে চৰকাৰে তেওঁলোকৰ এগেইনষ্টত কথাখিনি কৈ আছে এটোকে স্পষ্টীকৰণ দি দিছে কালি এখন গুৰুত্বপূৰ্ণ নোটিছ যিসকল গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স আপোনালোক হোল্ড হৈ আছে বা আপোনালোকে যিসকলে ভয় খাই আছে আপোনালোক ৰিজেক্ট হ'বনে একচেপ্ট হ'ব যদি আপোনাৰ এটা সাবজেক্ট আছে তেনেহলে আপোনালোক একচেপ্ট হ'ব মই আপোনালোকক এতিয়া প্ৰমাণ সহকাৰে দেখাম স্ক্ৰিনত দেখুৱা প্ৰাৰ্থীজন গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স আৰু গ্ৰেজুৱেট টিচাৰ সায়েন্স দুইটাৰ কাৰণে তেওঁ ভেৰিফিকেশনৰ বাবে তেওঁৰ নাম আহিছিল তেওঁৰ ক্ষেত্ৰত কি হৈছে প্ৰিফাৰেন্স কিন্তু বাছিবলৈ দিয়া হৈছে তেখেতে ফাৰ্স্ট প্ৰিফাৰেন্স হিচাপে ইয়াত বাছি লৈছে গ্ৰেজুৱেট টিচাৰ সায়েন্স পোষ্টটো গতিকে ডাবল যিখিনি বেলেগ পোষ্টত ডকুমেন্ট ভেৰিফিকেশনৰ বাবে নাম আহিছে বহুতৰ ক্ষেত্ৰত এটা সংশয় আছিল যে ওভাৰলেপিং কৰিব নেকি ইয়াত চাওক প্ৰিফাৰেন্স 1 গ্ৰেজুৱেট টিচাৰ সায়েন্স একেজন প্ৰাৰ্থী আৰু তেখেতৰ ম্যাথছত ষ্টেটিষ্টিক আৰু ফিজিক্স আছিল কিন্তু ফিজিক্সটো তেওঁ ওৱান অফ দা সাবজেক্ট হিচাপে আছে গতিকে তেখেতক একচেপ্ট কৰা হৈছে কিন্তু মেথমেটিক্সত আমি তেখেতৰ লগত কন্টেক্ট কৰাত সকলো কথা গম পাইছো গতিকে আপোনালোকে বিশেষ সংশয় কৰিব নালাগে যদি এট লিষ্ট ওৱান সাবজেক্ট আপোনালোকে থাকে একচেপ্ট হ'বই একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰসেসিং আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ পিছত যিখন আপোনালোকক ৰিসিপ্ট দিব বা ডকুমেন্ট দি পঠাব লগত তাত আপোনালোকৰ একচেপ্টেড আহিবই আৰু যদি আপুনি দুটাত কেনেবাকৈ সিলেকশন পাইছে প্ৰিফাৰেন্স বাছিবলৈ দিব এতিয়া এই গৰাকী প্ৰাৰ্থীয়ে যদি ম্যাথছত ফাৰ্স্ট প্ৰিফাৰেন্স দিলেহেঁতেন তেওঁ ম্যাথছত গুছি গ'লহেঁতেন তাৰ পিছত সায়েন্সৰ এটা পোষ্ট খালি হৈ গ'লহেঁতেন এতিয়া তেখেত সায়েন্সত যাব লগালক ম্যাথছত পুনৰ এটা পদ খালি হৈ যাব আৰু পুনৰ সেকেন্ড লিষ্ট যেতিয়া মাতিব তেতিয়া পুনৰ এজন প্ৰাৰ্থীয়ে নতুন সুবিধা এটা পাব গতিকে এই ক্ষেত্ৰত বিশেষকৈ জুৰহাট কেন্দ্ৰত প্ৰিফাৰেন্স বাছিবলৈ সুবিধা দিয়া হৈছে বেলেগ চেণ্টাৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈ আছে আপোনালোকে জনাব আৰু জুৰহাট কেন্দ্ৰত কিন্তু ৰিজেক্ট বহুত হৈছে বুলি আমি জানিব পাৰিছো বিএড এপিয়াৰিং বহুতো কিন্তু কেণ্ডিডেটছ আহিছে আৰু ওয়েষ্ট বেংগলৰ ক্ষেত্ৰত কি কৰিছে বহুতে সুধি আছে ওয়েষ্ট বেংগলৰ ক্ষেত্ৰত কিন্তু ৰিজেক্ট কৰা হোৱা নাই সেইখিনিক বেক অফিস ভেৰিফিকেশন লিখি থোৱা আছে বেক এণ্ড ভেৰিফিকেশন তেওঁলোকৰ হ'ব গতিকে তেওঁলোকক ৰিজেক্ট নকৰে এনসিটি ৰিকগনাইজ আপোনালোকে ওয়েষ্ট বেংগল দৰকাৰ হলে তেলেংগানা সাউথ ইণ্ডিয়া যৰ পৰাই নকৰক লাগে কোনেও ৰিজেক্ট কৰিব নোৱাৰে খালি প্ৰপাৰ ভেৰিফিকেশন হ'ব যদি ভেৰিফিকেশন এমাহৰ ভিতৰত আপোনালোকৰ সব ওকে আহে আপোনালোক একচেপ্টেড হ'বই গতিকে কাকো ৰিজেক্ট কৰা নাই বাহিৰত বিএড কৰা আৰু বহুতে সুধি আছে যে আৰ্টছৰ ক্ষেত্ৰত ৰিজেকশন বেছি হৈছে নাই আৰ্টছৰ ক্ষেত্ৰতে ৰিজেকশন বেছি হৈছে বুলি আমি জানিব পাৰিছো উজনি অসমৰ প্ৰেক্ষাপটত বাকি সায়েন্স আৰু ম্যাথছ মই জেনেদৰে এটা উদাহৰণ সহ আপোনালোকক দেখাই দিলো একেজন প্ৰাৰ্থীয়ে সায়েন্স ম্যাথছত যেতিয়া নাম আহিছে ডকুমেন্ট ভেৰিফিকেশন আহিছে কোনোবা এজন যেতিয়া এটাত গুছি যাব কোনোবা এজন ম্যাথছত থাকিব বিচাৰিব লগালক সায়েন্সত খালি হ'ব তেনেকুৱা আছে আৰু এপিয়াৰিং ক্যান্ডিডেটছৰ
বহুত ৰিজেক্ট হ'ব গতিকে তাতো কাট অফ কমাৰ যথেষ্ট চান্স আছে গতিকে আমি আগতে যিসমূহ কথা কৈ আছিলোঁ সেইমতেই সকলো হৈ আছে এনেকুৱা দৰকাৰী ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে আপোনালোকে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকৰ দৰকাৰী কিবা কুৱেৰিজ থাকে কমেণ্ট কৰিব আপোনালোকৰ চেণ্টাৰত কেনেকুৱা ধৰণৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে কিবা যদি এক্সেপশ্যনেল কথা আছে সেইসমূহ আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবলৈ অনুৰোধ জনালোঁ ধন্যবাদ